যে বাংলাদেশৰ মানুহ এটাই RSS কৰি আহিব RSS কৰি আহি 2024 চনৰ 31 ডিসেম্বৰত আহিলে তাৰ কাৰণে পাছপৰ্টও নালাগে কৈছে যে না পাছপৰ্ট সাৰ্টিফিকেট একো থাকিব নালাগে মানুহটো আহিলে খল যেনেকৈ আহিলে মানুহজন আহিলে তেওঁ RSS কৰিব আৰু RSS কৰি তেওঁ ইলেকশ্যনত উঠাৰ অধিকাৰ লাভ কৰিব তেওঁ চাকৰি কৰাৰ অধিকাৰ লাভ কৰিব তেওঁ ব্যৱসায় কৰাৰ অধিকাৰ লাভ কৰিব তেওঁ নাগৰিকত্ব লাভ কৰিব তেওঁ ইলেকশ্যনত উঠাৰ মানে প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ অধিকাৰ লাভ কৰিব লগে লগে 24 চনত অহা মানুহজনে যেতিয়া ইয়াত ইলেকশ্যন উঠিব আৰু RSSৰ সুবাদত তেওঁ নিজে 1 মিনিটৰ ভিতৰত মুখ্যমন্ত্ৰী হৈ যাব পাৰিব এই হিন্দুত্ববাদীহঁতৰ 1 মিনিটৰ ভিতৰত মানে আপোনাৰ হেৰি হৈ যাব পাৰিব সেইকাৰণে আমি বাৰম্বাৰ কৈছোঁ যে যদি সঁচাকৈ বিজেপি RSS সঁচাকৈ যদি ভাবে যে নহয় তেওঁলোকে এই কামটো মানে অসমীয়া জাতিৰ খিলঞ্জীয়াৰ হাতত অধিকাৰ থাকিব লাগিব তেতিয়াহ'লে এইটো কাম কেনেকৈ কৰিব পাৰে আপোনালোকে নিজে কওক আজিৰ দিনটো 24 চনৰ 31 ডিচেম্বৰ আগতে অহা মানুহজন 31 ডিসেম্বৰলৈকে অহা মানুহজনে অসমত এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ অধিকাৰ লাভ কৰিলে আইনখনতো পুৰা লিখি থোৱা আছে যে তাত নাগৰিকত্ব লাভ কৰিব তেওঁলোকে ইলেকশ্যনতো তাৰ অধিকাৰ লাভ কৰিব তেওঁলোকে চাকৰি কৰিব পাৰিব তেওঁলোকে বিজনেছ কৰিব পাৰিব তেওঁলোকে মাটি কিনিব পাৰিব তেওঁলোকে যি ইচ্ছা অসমত সকলো নাগৰিকৰ নিচিনা সমান অধিকাৰ লাভ কৰিব যদি সমান অধিকাৰ লাভ কৰে তেতিয়াহ'লে আজিৰ দিনটোত লগে লগে তেওঁলোকে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী মন্ত্ৰী হোৱাৰ অধিকাৰ লাভ কৰিব আৰু তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ কিবা ৰাজনৈতিক অধিকাৰ থাকিবনে ৰাজনৈতিক অধিকাৰ থাকিবনে নাই আপোনালোকে নিজে কওক সেইকাৰণে বাৰম্বাৰ আমি কৈ আছোঁ ৰাইজৰ দলে কৈ আছোঁ যদি সঁচাকৈ ৰাজনৈতিক অধিকাৰ লাগে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক আৰু অসমক ভাৰতবৰ্ষৰ সংবিধানৰ 371 কৰ অধীনত অসমৰ মাটি আৰু অসমৰ সম্পদৰ ওপৰত অধিকাৰ প্ৰদান কৰি দিয়ক তেতিয়া কি হ'ব ইয়াত অকল জনজাতিসকলেহে মুখ্যমন্ত্ৰী হ'ব পাৰিব আৰু ইয়াৰ মাটি বাহিৰৰ মানুহে আহি কিনিব নোৱাৰিব তেতিয়া আমি অসমীয়া জাতি বাচিব পাৰিম গতিকে মই এই মুহূৰ্তত অতি স্পষ্ট ভাষাৰে আজি কেন্দ্ৰীয় চৰকাৰ বা বিজেপি আৰু RSSক নিন্দা কৰা নহয় এই দলগীতাক আচলতে অসমৰ মাটিত নিষিদ্ধ কৰিব লাগে বুলি মই ভাবোঁ অসমীয়া মানুহে নিষিদ্ধ কৰিব লাগিব এই দলক খেদিব লাগিব নহ'লে অসমীয়া মানুহৰ কেতিয়াও অস্তিত্ব ৰক্ষা নহয় মই এই মুহূৰ্তত সেইকাৰণে প্ৰত্যেকজন অসমীয়া যাৰ বিবেচনা আছে যাৰ মূৰ আছে যাৰ মগজু আছে যাৰ হৃদয় আছে যি অসমীয়াত্ব বুজি পায় অসমীয়া বুলি নিজকে পৰিচয় দিয়ে প্ৰত্যেকজন অসমীয়াক মই ক'ব খোজোঁ যে আহক আমি সকলোৱে মিলি বিজেপি RSSক অসমৰ পৰা খেদোঁ নহ'লে ইহঁতি আমাৰ কণকঠীয়া মাৰিব হয় সিহঁতি থাকিব নহ'লে অসমীয়া জাতি থাকিব সেইকাৰণে আহক সকলোৱে মিলি এইবাৰ 2024 চনৰ 31 ডিচেম্বৰলৈকে অসমত বাংলাদেশীক নাগৰিকত্ব দিয়াৰ এই যি আইন আনিছে এই আইনখন নাকচ কৰিবৰ কাৰণে সমস্বৰে চিঞৰিবৰ কাৰণে সমস্বৰে প্ৰতিবাদ কৰিবৰ কাৰণে সমস্বৰে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আৰু যিবিলাক দল সংগঠনে বহুত কথা কৈ আছিলে কা আন্দোলনৰ বিৰোধিতা কৰিছিলে শিল্পীসকলে কৰিছিলে বিভিন্ন সংগঠন আজিকালিতো আৰু অসমত দেশপ্ৰেমিক সংগঠনৰ অভাৱ নাই এই একদম তেওঁলোকে সকলোৱে অনবৰতে অস্ত্ৰ শস্ত্ৰ লৈ একদম কি কয় আমাৰ হেন্দাংখনে দাঙি লয় চববিলাক সেই সেনাবিলাক এতিয়া ক'ত যায় সেইবিলাকো দেখা যাব কি হয় ক'ত যায় কোন পানী ক'ত যায় এইবিলাক চব দেখা যাব এইবাৰ যেহেতু নাগৰিকত্ব পাইছে কি হ'ব মানে আপোনালোকে নিজে ভাবক অসমত আহি যদি আইনৰ অধীনত নাগৰিকত্ব বিচাৰি দিয়ে তেতিয়াহ'লে তাৰমানে সিহঁতি বাংলাদেশী বুলি গম পাব আৰু সেইকাৰণে সিহঁতি বিচাৰি আছে যে নাই এইটো একদম মানে আহিলেই পাই যোৱা এতিয়া 24লৈকে হৈ গ'লতো এতিয়া আহিলেই পাই যাব তাৰপিছত আৰু এতিয়া নাগৰিকত্ব পাব আৰু নাগৰিকত্ব যে কাক দিব সেইটো কি আমাক জনাই থ'ব নেকি ভাৰত চৰকাৰে জনাব নেকি কেইজনক নাগৰিকত্ব দিলে আমাক জনাব নেকি সেইটো জনোৱাটো অধিকাৰ কি কয় আমাৰ অধিকাৰ আছে নেকি যে কাক নাগৰিকত্ব দিলে জনাই দিয়া বুলি সেইটোতো কোনো গম নাপায় কাক দি দিলে গতিকে এইটো এটা ভয়ংকৰ ঘটনা হৈ গ'ল এতিয়া এই বিদেশীবিলাক হিন্দু বাংলাদেশীবিলাকে এতিয়া অসমৰ ভাগ্য নিয়ন্তা হ'ব গতিকে মই সকলোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছোঁ